প্ৰকৃতাৰ্থত যেন বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ডিব্ৰুগড়ৰ বৰপথাৰৰ কমাৰগাঁও। বৰপথাৰ কমাৰগাঁৱৰ 135 বছৰীয়া তথা প্ৰতি 3 বছৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰি অহা ভাওনাৰ অনুষ্ঠিত হোৱা এই প্ৰাক মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ ভাওনাস্থলী। অঞ্চলটোত 1890 চনত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা ব্ৰজাৱলী ভাষাত পৰিৱেশন কৰা হৈছিল আৰু তেতিয়াৰে পৰাই অতি আধ্যাত্মিকতাৰে এই ভাওনা ভাগি অনুষ্ঠিত কৰি আহিছে ব্ৰজাৱলী ভাষাতে। দিনৰ ভাগত যেনেদৰে অগণন লোকে ধূপ ধূনা তামোল পাণৰ টোপোলাৰে আশীৰ্বাদ কামনা কৰিলে, ঠিক সেইদৰে নিশাৰ ভাগতো পুৱতি নিশালৈকে হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিলে দ্ৰোণপৰ্ব নামৰ ব্ৰজাৱলী ভাষাৰ ভাওনাখনি। অসমীয়া কৃষ্টি সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ ত্যাগ স্বীকাৰ কৰি যোৱা ব্যক্তিলৈ প্ৰদান কৰি অহা অসম কলা সৌৰভ বঁটা এইবাৰ প্ৰদান কৰা হয় ধেমাজিৰ জোনাইৰ জিনু চুতীয়া বৰুৱাক। দীৰ্ঘদিনৰ পৰাই জিনু চুতীয়া বৰুৱাই বয়নশিল্পৰ লগত জড়িত হৈ আছে। তেখেতলৈ নগদ ধন, অংগবস্ত্ৰ, শৰাই, স্মাৰক, সম্বৰ্ধনা পত্ৰ আদিৰে প্ৰদান কৰা হয়। অঞ্জন চেতিয়াই আঁধৰাত তথা সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড গোপাল হাজৰিকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড বিনোদ বৰা, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক জ্যোতি বৰগোহাঁইকে প্ৰমুখ কৰি বহুকেইজন লোক উপস্থিত থাকে। আনহাতে ভাওনা উপলক্ষে পাঞ্চজন্য নামৰ এখন গৱেষণাধৰ্মী গ্ৰন্থ উন্মোচন কৰে ড সৌমৰ জ্যোতি মহন্তই। বৰপথাৰ কমাৰগাঁৱৰ অনুষ্ঠিত হোৱা 135বৰীয়া ঐতিহাসিক ভাওনা ভাগি আজি আমি আৰম্ভ কৰিছোঁ আমাৰ যি মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। আজিৰ মুকলি সভাতে আমি বঁটা প্ৰদান কৰিছোঁ অসম কলা সৌৰভ বঁটা 2025। এই বঁটাটো লাভ কৰিছে এগৰাকী বয়নশিল্পী, তেখেত হ'ল জিনু চুতীয়া বৰুৱা ডাঙৰণী, তেখেত মুকুট চেলেঙৰ এগৰাকী শিক্ষয়িত্ৰী। আজি বঁটাটি তেখেতক আমি প্ৰদান কৰিছোঁ। লগতে আমাৰ বৰপথাৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনৰ লগতে জড়িত, লগতে আমাৰ অসমৰ বিভিন্ন শৈক্ষিক সামাজিক সাংস্কৃতিক পথাৰৰ লগত জড়িত বিশেষকৈ বৰেণ্য ব্যক্তি কেইগৰাকীমানক আমি আজি এই পবিত্ৰ ধামত আমি কৃতজ্ঞতা হৈ তেওঁলোককো সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু সেই সম্বৰ্ধিত ব্যক্তিৰ তালিকাত মই কেইগৰাকী ব্যক্তিৰ নাম ল'ব বিচাৰিছোঁ। তেখেতসকলে এগৰাকী হ'ল আমাৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, সাহিত্যিক, বিশিষ্ট সাহিত্যিক, কবি, সমাজহিতৈষী ব্যক্তি ড শশীকান্ত শইকীয়া ছাৰ। আমাৰ এগৰাকী বৰপথাৰে জীয়ৰী আছিল, বৰ্তমান তেখেত এগৰাকী প্ৰাধ্যাপক হিচাপে ডিব্ৰু মহাবিদ্যালয়ৰ পৰা তেখেত অৱসৰ গ্ৰহণ কৰিছে। শ্ৰদ্ধাৰ জ্যোতি বৰগোহাঁই বাইদেউ আমি সম্বৰ্ধিত ব্যক্তি হিচাপে আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ড কবি ডেকা হাজৰিকা, যাক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, তেখেতক আজি এই মঞ্চত সম্বৰ্ধিত ব্যক্তি হিচাপে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে ক্ৰীড়াবিদ কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আমি সম্বৰ্ধিত ব্যক্তি হিচাপে আমি তেওঁলোকক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। কেইবাগৰাকীও সাহিত্য সংস্কৃতি পথাৰৰ লগত জড়িত ব্যক্তিও সম্বৰ্ধিত ব্যক্তি হিচাপে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে আজি অনুষ্ঠানত উপস্থিত আছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড বিনোদ চন্দ্ৰ বৰা ডাঙৰীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক, সমাজ সংস্কৃতি পথাৰখনৰ লগত জড়িত শ্ৰদ্ধাৰ গোপাল চেতিয়া ছাৰ। এগৰাকী ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছে সম্বৰ্ধিত ব্যক্তি হিচাপে আপোনালোকে সকলোৱে পৰিচিত, সামাজিক মাধ্যমত তেখেতক সদায় দেখা পাই থকা, তেখেত হ'ল মানৱ দৰ্দী এগৰাকী ব্যক্তি, তেখেত হ'ল সময় গগৈ। সময় গগৈক আজি আমি আমাৰ এই ভাওনা পবিত্ৰ ধামত তেখেতকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে যিসকল ব্যক্তি আমাৰ চিকিৎসক হিচাপে বা শিক্ষাবিদ হিচাপে বৰপথাৰৰ পৰা ওলাই গৈছে, তেওঁলোকে আহি উপস্থিত হৈছে, আমি তেওঁলোককো আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। সম্বৰ্ধিত ব্যক্তিৰ তালিকাত এইখিনিয়ে। লগতে আমাৰ এখনি গ্ৰন্থ আজি উন্মোচন হৈছে আমাৰ ভাওনাৰ লগত জড়িত আমাৰ কমাৰগাঁও ভাওনাৰ লগত এক আলোকপাত বোলে সোণাৰাম গগৈ, সেই গ্ৰন্থখনি উন্মোচন হৈছে। গতিকে সমূহ বৰপথাৰবাসী ৰাইজে আমাৰ এই ভাওনা ভাগি গধূলিলৈকে অনুষ্ঠিত হ'ব। গতিকে সমূহ বৰপথাৰবাসী ৰাইজে, অসমৰ সকলো ৰাইজক আমাৰ এই পবিত্ৰ ধামলৈ আন্তৰিকতাৰে আমি আদৰণি জনাইছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন,
পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।